আৰম্ভ হ'ল বনভোজৰ বতৰ। প্ৰস্তুতি চলিছে পুৰণিক বিদায় দি নতুনক আদৰাৰ। বনভোজস্থলীত এতিয়া বনভোজ প্ৰেমীৰ ভিৰ। শীতৰ আগমনৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে বনভোজৰ বতৰ। পুৰণিক বিদায় দি নতুন বছৰক আদৰিবলৈ এতিয়া সকলো সাজু। সকলোৱে প্ৰস্তুতি চলাইছে নৱবৰ্ষক আদৰিবলৈ। প্ৰতি বছৰে শীতকাল নমাৰ লগে লগে সকলো সাজু হৈ পৰে বনভোজ খাবৰ বাবে। বিভিন্ন বনভোজস্থলীলৈ আগমন ঘটে বনভোজকাৰীৰ। বনভোজ প্ৰেমীৰ ভিৰত প্ৰাণ পাই উঠে প্ৰতিখন বনভোজস্থলী। প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত বনভোজৰ আনন্দ ল'বলৈ আহে বহু বনভোজ প্ৰেমীসকল। যান্ত্ৰিকতাৰ পৰা কিছু দূৰত নিভাঁজ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত লগে ভাগে এসাঁজ খাবলৈ বনভোজস্থলীলৈ আগমন ঘটে বনভোজকাৰী দলসমূহৰ। ইফালে ৰাজ্যৰ বিভিন্ন বনভোজস্থলীত উলহ-মালহ পৰিৱেশে বিৰাজ কৰিছে। গীতৰ তালে তালে নাচি বাগি আনন্দত মতলীয়া হৈ পৰিছে বনভোজ প্ৰেমীসকল। ৰন্ধাই ৰান্ধিছে, নচাই নাচিছে। কণ কণ শিশুৰ পৰা আৰম্ভ কৰি ডেকা বুঢ়া সকলো মতলীয়া হৈছে বনভোজৰ আনন্দত। কোনোবাই জুতি লয় সুস্বাদু খাদ্যৰ, কোনোবাই আকৌ বিনন্দীয়া পৰিৱেশৰ ভাল লগা মুহূৰ্তক বন্দী কৰে মোবাইল ফোনৰ কেমেৰাত। এয়া কাজিৰঙাৰ হাতীপাথৰ বনভোজস্থলীৰ দৃশ্য। বনভোজ দলৰ উপস্থিতিত প্ৰাণ পাই উঠিছে কাজিৰঙাৰ হাতীপাথৰ বনভোজস্থলীয়ে। আজি ডিচেম্বৰ মাহৰ প্ৰথমটো দেওবাৰ। পুৰণিক বিদায় দি নতুন বছৰক আদৰিবলৈ নৃত্য গীতৰ মাজেৰে পৰিয়াল বন্ধু বান্ধৱীৰ সৈতে এসাঁজ খাবলৈ আহিছে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ হাতীপাথৰ বনভোজস্থলীত। বনভোজ দলৰ উপস্থিতিত প্ৰাণ পাই উঠিছে নিস্তব্ধ হৈ থকা বনভোজস্থলীসমূহে। নতুন বৰ্ষত সকলোৰে জীৱন হাঁহিৰে ভৰি পৰাৰ কামনা কৰিছে প্ৰতিটো বনভোজকাৰীৰ দলে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজ দলৰ সমাগমে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে কাজিৰঙাৰ কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীপথৰ বনভোজস্থলীত। যোৰহাট একাডেমীৰ পৰা আমাৰ ৰৰৈয়া যোৰহাটত অৱস্থিত আমাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। গতিকে আমি এই সকলোকে আপোনালোকৰ জৰিয়তে, আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমতে। আৰু আজি আমি বনভোজ আৰু শিক্ষামূলক ভ্ৰমণ উপলক্ষে আহিছোঁ। তেওঁলোকৰ পৰীক্ষাও সমাগত, গতিকে আমি তেওঁলোকৰ মনটোক অকণমান আমোদ দিবৰ কাৰণে, কাৰণ আমাৰ পঢ়া শুনাৰ লগতে আমাৰ প্ৰাকৃতিক পৰিৱেশ আৰু সেইখিনিও দৰকাৰী। ল'ৰা ছোৱালীক শিক্ষা দিয়া, প্ৰকৃতিৰ মাজলৈ লৈ গৈ পেলাই ল'ৰা ছোৱালীক শিক্ষা দিয়াটো আমাক দৰকাৰী হৈ পৰে। গতিকে আমি শিক্ষামূলক ভ্ৰমণ আৰু বনভোজ তেওঁলোকক একেলগে আমি আয়োজন কৰিছোঁ। মনৰ অৱসাদ আঁতৰাই সতেজতা আনিবলৈ সকলোৱে নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰিছে। কাৰ্বি পাহাৰৰ নামনিৰ মনোমোহা পৰিৱেশৰ মাজত লগে ভাগে এসাঁজ খাই উৎসাহ উদ্দীপনাবোৰ প্ৰাণবন্ত কৰাৰ প্ৰয়াস কৰিছে সকলোৱে। আহিছোঁ যোৰহাটৰ পৰা। যোৰহাট একাডেমীৰ আমাৰ 11 আৰু 12ৰ ষ্টুডেণ্ট প্ৰায়খিনিকে লৈ আহিছোঁ। আমি প্ৰায় 40জনমান ষ্টুডেণ্ট আমি আহিছোঁ। আমাৰ 10 ডিচেম্বৰৰ পৰা আমাৰ ফাইনেলৰ 12ৰ প্ৰি টেষ্টটো আছে। তাৰ আগতে আমি ভাবিছোঁ ইহঁতক অকণমান আমোদ দি আমি আৰু ইয়াত অকল খাই বৈ ফূৰ্তি কৰাৰ লগতে আমি অলপমান এই অৰ্কিড পাৰ্কখন, অখিল গগৈ অৰ্কিড পাৰ্কখন সকলোকে দেখুৱালোঁ। আমি শিক্ষামূলক ভ্ৰমণ আৰু বনভোজ এই দুইটা একেলগে কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বনভোজ দলৰ আগমন ঘটিছে বনভোজস্থলীসমূহত। গুৱাহাটী, দাঁতিকাষৰীয়া, চন্দ্ৰপুৰ অঞ্চলতো ডিচেম্বৰ মাহৰ প্ৰথমটো দেওবাৰে আগমন ঘটিছে বহু বনভোজ দলৰ। পানীখাইটিৰ হাতীশিলা, চন্দ্ৰপুৰৰ তাঁতিমাৰাৰ তপোবন, শংকৰাত বনভোজ দলে ভিৰ কৰিছে। ইতিমধ্যে সজাই পৰাই তোলা হৈছে বনভোজস্থলীসমূহ। তপোবন বনভোজস্থলীও সুন্দৰকৈ সজাই পৰাই তুলিছে।
আনকি বনভোজস্থলীত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবেও স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে। শেষৰ প্ৰথমটো দেওবাৰ হিচাপে মানুহ বেয়া নহয়, আৰম্ভণি হৈছে। নেক্সট আৰু দেওবাৰলৈকে মানুহ চানুহ বাঢ়ি আহিব। এতিয়া কি হয় বাকী কেইদিনত তপবন বুলি ক'লে বিশেষ এটা আকৰ্ষণ কৰি গোটেই বনভোজ ব্যৱস্থা কৰিছে। আমাৰ তাতে আহিলে মানে আমাৰ এটা চিকিউৰিটি আছে, আমি গাইড দিওঁ মানুহখিনি, পাৰ্কিং আমাৰ এক্সট্ৰা, খোৱা ঠাই এক্সট্ৰা, গোটেই অলপ মানে ফেচিলিটি হেৰি হিচাপত দিওঁ আৰু সেইটো কাৰণে আমাৰ তাতে অলপ মানুহে হেৰি কৰে, ডিফাৰেঞ্চ কৰে। আপোনালোকৰ স্বেচ্ছাসেৱক বা স্বেচ্ছাসেৱক আছে আমাৰ। মুঠৰ ওপৰত পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰাক্ষণত সকলো ওলাই আহিছে বনভোজৰ আনন্দ ল'বলৈ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।